নমস্কাৰ। ৱাছ কটনৰ মেখেলা ডাইনুনিত চাদৰৰ আজিৰ ভিডিঅ'ত দেখাম পেনেল ডিজাইনৰ ষ্টকটো। প্ৰথমতে দেখাই আছো গ্ৰীণ এণ্ড স্কাই ব্লু আৰু যিকেইযোৰ দেখাম প্ৰত্যেককেইটাই কণ্ট্ৰাষ্টত থাকিব। বৰ্তমান আমাৰ ওচৰত এইটোৱে এটা চিৰিজ আছে যি কাপোৰকেইযোৰ আপোনালোকে কণ্ট্ৰাষ্টত পাব। স্কাই ব্লু থাকিব মেখেলাখন, গোটেই মেখেলাত ৱাৰ্ক কৰা আছে। এখন থাকিব ব্লাউজ পিচ, স্লিভছত বৰ্ডাৰ থাকিব। মেখেলাখন থাকিব ৱাছ কটনৰ, চাদৰ আহিব আপোনাৰ ডাইনুনিৰ। খুব ধুনীয়া কোৱালিটি হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে কিন্তু ছাইড বৰ্ডাৰ এক্সট্ৰাও পাব। মই বেলেগ এটা ভিডিঅ' ছাইড বৰ্ডাৰ এক্সট্ৰা ষ্টকটো দেখাম। এই ৰংটো খুব ধুনীয়া, ছিংগল ফল্ডত দেখাই আছো। ডাইনুনিৰ চাদৰ ফুল্লি হেণ্ডমেড, কম্বিনেশ্যনো খুব ধুনীয়া। পচন্দ হ'লে স্ক্ৰীনশ্বটছ লৈ ৰাখক। প্ৰথম অপশ্যনছ দেখালো এইযোৰ। ছেকেণ্ড অপশ্যনছ আকৌ আহিছে এইযোৰ পিংক শ্বেডৰ লগত, চাদৰখন পিংক আৰু মেখেলাখন ৱাছ কটনৰ। মেখেলা আৰু ব্লাউজ পিচ লাইট স্কাই ব্লু ৱাছ কটনৰ, লোটাছ ডিজাইন বেগুনীয়া আৰু বগা সূতাৰে কাম কৰা। ব্লাউজ পিচ এইখন থাকিব গোটেই মেখেলাৰ ডিজাইন আৰু এইখন থাকিব চাদৰখন। ছাইড বৰ্ডাৰ ফিক্সড হোৱাৰ কাৰণে কাপোৰযোৰ খুবেই ভাল লাগিছে। হেণ্ডমেড হয় আৰু এইখিনি কিন্তু আপোনালোকে যিকোনো অনুষ্ঠানতো পিন্ধিব পাৰিব। দিছ ইজ দ্য পিচ। মেখেলা আৰু ব্লাউজৰ কালাৰতে আঁচলৰ বৰ্ডাৰটোও থাকিব। দিছ ইজ দ্য অপশ্যন আৰু ছাইড বৰ্ডাৰটো খুব ধুনীয়া ঘনকে লগাই উইভ কৰি দিয়া হৈছে। থাৰ্ড কালাৰ অপশ্যন প্ৰথম ডিজাইনটোৱে। এইযোৰ হৈছে আপোনাৰ গ্ৰীণৰ লগত পিচ কালাৰ। আগৰযোৰ গ্ৰীণৰ লগত স্কাই ব্লু আছিলে, এইযোৰ গ্ৰীণ এণ্ড পিচ। মেখেলাখন পিচ কালাৰত থাকিব, বেগুনীয়া আৰু বগা সূতাৰে কাম কৰা। ব্লাউজ পিচ, ব্লাউজৰ স্লিভছত পাৰি। ছাইড পাৰি লগাব নালাগে কাৰণে এই কাপোৰকেইযোৰ আমাৰ ইয়াতে চিলাই কৰালে কিন্তু 300 টকা নালাগে, তাতকৈ কম হ'ব ষ্টিচিং চাৰ্জটো। আৰু ছাইড বৰ্ডাৰটো খুব ধুনীয়াকৈ কৰি দিছে। এই যোৰাটো বুকিং কৰিব পাৰে। নেক্সট দেখাই আছো এইযোৰ বগা। ছাইড বৰ্ডাৰ ফিক্সড, ষ্টক খুবেই কম আছে। ছাইড বৰ্ডাৰ এক্সট্ৰাৰ ষ্টকটো আপোনালোকে বৰ্তমান বেছি পাব, কিন্তু বহুতেই বিচাৰি আছে ছাইড বৰ্ডাৰ ফিক্সড, এইকাৰণে আজি আকৌ ছাইড বৰ্ডাৰ ফিক্সডটোৱে দেখালোঁ। এইযোৰ হৈছে পিংকত স্কাই ব্লু। স্কাই ব্লু একেবাৰে নহয়, অলপ চি গ্ৰীণ টাইপৰ হয় কালাৰটো। ব্লাউজ পিচ, ব্লাউজৰ স্লিভছত এটা পাৰি। এইখন থাকিব আপোনাৰ মেখেলা আৰু চাদৰখন হোৱাইটতে চি গ্ৰীণ সূতাৰে কাম কৰা। কি গহীন লাগিছে কাপোৰযোৰ চাবলৈ। স্ক্ৰীনশ্বটছ লৈ হোৱাটছএপ কৰিব। নেক্সট দেখাই আছো এইযোৰ চকলেট কালাৰৰ লগত। এইটো দেখাইছিলো নেকি? এইযোৰ হৈছে চকলেট কালাৰৰ লগত এইখন থাকিব চকলেট কালাৰৰ লগত চিমিলাৰ একুৱা ব্লু কালাৰৰ মেখেলা আৰু ব্লাউজ পিচ এখন, ব্লাউজৰ স্লিভছত পাৰি আছে। এইখন আহিব মেখেলা আৰু ব্লাউজ ৱাছ কটনৰ। চাদৰৰ ৰংটো কিন্তু অলপ ইউনিক, বেলেগ ধৰণৰ ৰংটো। হোৱাইট আৰু বেগুনীয়া সূতাৰে কাম কৰা গোটেই চাদৰত। নেক্সট দেখাই আছো আকৌ এইযোৰ অলপ পিংক আৰু পাৰ্পল মিক্সড এটা কালাৰ, তাৰ লগতে এইখন আহিব চাদৰখন। ভাল লাগিলে স্ক্ৰীনশ্বটছ লৈ হোৱাটছএপ কৰি থাকক। আৰু এটা কালাৰ অপশ্যনছ বাকী আছে, চাই লওক এইযোৰো। এইখন আহিব মেখেলা। এই ষ্টকটো কিন্তু আমি একদম স্পেচিয়েল এইটো ৰেডি কৰাইছোঁ। আপোনালোকে বৰ্তমান মাৰ্কেটত কিন্তু এই পিচেছকেইটা, এই কম্বিনেশ্যন মানে এই চিৰিজটো ৱাছ কটনৰ মেখেলা ডাইনুনিৰ চাদৰ কিন্তু ষ্টক মাৰ্কেটত এভেইলেবল নাই। আই হোপ এই বিহুৰ আগত কোনেও এইটো ৰেডি কৰাবও নোৱাৰিব। আপোনালোকে কিন্তু এনেকুৱা কাপোৰবোৰ অনলি এণ্ড অনলি ৰামধেনু মেখেলা চাদৰ কালেকশ্যনতে পাব। আৰু আগতো ৰেডি কৰিছিলোঁ, কিন্তু ষ্টক খুব কম ৰেডি হৈ আছিলে। এইবাৰ বিহুৰ কাৰণে আমি বহুত ষ্টক ৰেডি কৰিছোঁ ইয়াৰ। এইখন থাকিব পিংক কালাৰ, পিংকৰ লগতে ডাৰ্ক মৰুন আৰু হোৱাইট সূতাৰে মিনা কৰা হৈছে। এইখন ব্লাউজ পিচ, ব্লাউজৰ স্লিভছত পাৰি। এইখন আহিব ৱাছ কটনৰ মেখেলা আৰু ব্লাউজ পিচ আৰু চাদৰখন আহিব এইখন হোৱাইটত মৰুন। চিমিলাৰ হোৱাইটত এযোৰ চি গ্ৰীণ দেখাইছিলোঁ, এইযোৰ হোৱাইটত মৰুন। কি ধুনীয়া লাগিছে চাদৰখন চাবলৈ। যদি পচন্দ হয় স্ক্ৰীনশ্বটছ লওক, ওপৰত দিয়া নম্বৰত বুকিং কৰক। আৰু এই কাপোৰ কেইযোৰৰ প্ৰাইচ আহিব 2200। 2200 টকাত এই কাপোৰ কেইযোৰ আপোনালোকে বুকিং কৰিব পাৰিব। আৰু ছাইড বৰ্ডাৰ এক্সট্ৰাখিনি 2100ত বুকিং কৰিব পাৰিব। পুনৰ লগ পাম এই ষ্টকৰে ছাইড বৰ্ডাৰ এক্সট্ৰা যোনকেইটা আছে তাৰ ষ্টক লৈ। আপোনালোকে যদি এইটো ভিডিঅ' চাব বিচাৰে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব পাৰে। অতি সোনকালে লগ পাম। থেংক ইউ।